নমস্কাৰ ছাত্ৰছাত্ৰীসকল আজি মই তোমালোকক 7ৰ বিভাজ্যতাৰ নিয়ম বুজাই দিম। চাবা কোনো এটা সংখ্যাৰ এককৰ ঘৰৰ অংকটোৰ দুগুণ আৰু বাকী থকা অংশৰ বিয়োগফল 0 নাইবা 7ৰ গুণিত হ'লে সংখ্যাটো 7ৰে বিভাজ্য হ'ব। চাবা মই এটা এক্সাম্পলেৰে বুজাই দিছোঁ। 1 5 4 এই সংখ্যাটো 7ৰে বিভাজ্য হয় নে নহয় আমি চাওঁ। এতিয়া এই নিয়মটো মতে চোৱা, এই সংখ্যাটোৰ একক স্থানৰ অংক 4, গতিকে তুমি 4ক দুগুণ কৰা, একক স্থানৰ অংকটোক দুগুণ কৰিলে পাবা তুমি 8। একক স্থানৰ অংকটো আমি দুগুণ কৰিলোঁ। এতিয়া বাকী থকা অংশটো হ'ল কিমান? 1 5 15। এতিয়া একক স্থানৰ অংকটো দুগুণ কৰি তুমি যিমান পালা 8 পালা। এই 8 সংখ্যাটো বাকী থকা অংশ অৰ্থাৎ 15, 15ৰ পৰা তুমি মাইনাছ কৰা 8, গতিকে কিমান থাকিল? 7 পালা বুজি। একক স্থানৰ অংকটোক তুমি দুগুণ কৰিবা, কৰি বাকী থকা অংশ অৰ্থাৎ 15ৰ পৰা, একক স্থানত 4 আছে তাক দুগুণ কৰা, দুগুণ কৰি 8 পালা, 8টো বাকী থকা অংশ 15ৰ পৰা 8 মাইনাছ কৰা, কৰিলে তুমি কি পালা? 7। এতিয়া 7ক 7ৰে হৰণ যায়, গতিকে আমি বুজি পালোঁ এই সংখ্যাটোকো 7ৰে বিভাজ্য হ'ব। পালা বুজি। আৰু এটা বুজাই দিওঁ। 7 9 8 এই সংখ্যাটো চোৱা। একক স্থানৰ অংক 8, 8ক তুমি দুগুণ কৰা, কৰিলে পাবা 16। এতিয়া বাকী থকা অংশ হ'ল 79, 79ৰ পৰা তুমি 16 বিয়োগ কৰা, বিয়োগ কৰিলে আহিব 3, এইটো 6, 63। চোৱা 63 সংখ্যাটো 7ৰ গুণিতক, ইয়াতে চোৱা 7ৰ গুণিতক হ'ব লাগিব। 63 যিহেতু 7ৰ গুণিতক, গতিকে 63ক 7ৰে হৰণ যাব বা বিভাজ্য হ'ব, গতিকে এই সংখ্যাটোক 7ৰে বিভাজ্য হ'ব। পালা বুজি। আৰু এটা দিওঁ 105 চোৱা, একক স্থানৰ অংক 5, 5ক দুগুণ কৰা 10, বাকী থকা অংশ কিমান হ'ল? 10, 10ৰ পৰা 10 মাইনাছ কৰিলে পাবা 0। ইয়াতে আছে আমাৰ নিয়মটোত বিয়োগফল 0 নাইবা 7ৰ গুণিতক, গতিকে আমি 0 পালোঁ, গতিকে এই সংখ্যাটোকো 7ৰে বিভাজ্য হ'ব। গতিকে তোমালোকে বুজি পালানে নাই কমেণ্টত জনাবা, আৰু লগতে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিবা। থেংক ইউ, বাই বাই।